ৰেডি হৈ আছে মানে ফিটিং কৰিব লাগে সব ৰেডি হৈ আছে উঠিলোঁ ঘৰটো ফিটিং কৰি লৈছোঁ তাত সেইবোৰ পকা সূতা দিলোঁ তাত আজি মানে চাউল উঠোৱাৰ কথা আছিলে চাউল উঠাব পৰা হৈ আছে আমাৰ তাত খালি এই পুলি পেলাবলৈ গুচি গ'লো ৰাতিপুৱা হেৰি ব্ৰইলাৰ দিলোঁ সেইখন হৈ থাকোঁতে আজি কাম কৰিবলৈ নহ'লে এইটো একেবাৰে বেয়া মানে ডালফলীয়া কাম ডালফলীয়া শুবই নোৱাৰি সেইখন মই পাল বান্ধিবলগীয়া হৈছে দেখিছা নাই ডালফলীয়া মানে ঘুগুলাটো পেলাই চকুৱে সোমাই আৰু বিচনাখন গোটেই অৱস্থা নাইকিয়া কৰি পেলাই সেইটো কাৰণে পাল বান্ধি লৈছোঁ আৰু পালত ঘুগুলা চুগুলা চব পালত একদম গোটেই দৰৱ চবাই থাকেগৈ দৰৱ চবাই থাকে বহুতকেইটা মাৰিলোঁ বাৰু তথাপি এই বস্তু এতিয়া মই সেইখন সেইটো ঘৰ চাইডে সেইটো নহ'লে এই বস্তুটোৰ কাৰণে এইটোত একদম কম পইচাত হয় ইমান বেয়া এইটো একো নহয় এইটো পানী নপৰে নহয় বেয়া হ'লে পালখন নহ'ব এইটো আপোনাৰ একো নহয় গুচি যাব পালখন 4 বছৰ 3 বছৰ পালখন 3 বছৰ মানহে যাব মই আকৌ পচন্দ কৰিছোঁ মই বিশেষকৈ